পণ্ডিতৰ আপুনি চাই আছে DY365 ডিজিটেল প্ৰশাসনৰ সন্মুখতে এবাৰ দেখিবলৈ পোৱা গৈছে পুৰুষ মহিলাৰ টয়াময়া যুঁজ দীৰ্ঘদিনীয়া কাজিয়া পৰিণত হয় কুৰুক্ষেত্ৰৰ ৰণলৈ আৰু দেখিবলৈ পাইছে কেনে ধৰণৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে প্ৰশাসনৰ সন্মুখতে এই কাজিয়া আমি দেখিবলৈ পাইছো পুৰুষ মহিলা উভয়ৰে ওলাই আহিছে আহত হৈছে কেইবাগৰাকী লোক এই সমগ্ৰ ঘটনাক আৰু ভূমি বিবাদক লৈ আসলতে এই ভয়ংকৰ পৰিস্থিতি বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাই আছো প্ৰশাসনৰ সন্মুখতে পুৰুষ মহিলাৰ টয়াময়া যুঁজ আৰু দীৰ্ঘদিনীয়া কাজিয়া পৰিণত হল কুৰুক্ষেত্ৰৰ ৰণলৈ আৰু লাটমণ্ডল সহ কেইবাগৰাকী পুৰুষ মহিলা গুৰুতৰভাৱে আহত বুলি জানিব পৰা গৈছে এই সমগ্ৰ ঘটনাত আজগৰ আলী আৰু আকবৰ আলী পৰিয়ালৰ মাজৰ ভূমি বিবাদৰ ভয়ংকৰ ৰূপ আদালতৰ নিৰ্দেশত ভূমি জব্দ কৰিবলৈ গৈছিল আকবৰ সহ আৰক্ষী আৰু লাটমণ্ডল আৰু তাৰ পিছতে দুই পক্ষৰ মাজত প্ৰথমে হয় বাগবিতণ্ডা আৰু তাৰ পিছতে ভয়ংকৰ মাৰপিটৰ ঘটনা আমি দেখিবলৈ পাইছো আৰু লাটমণ্ডলক আক্ৰমণ কৰি ফালি পেলালে ভূ নক্সা আৰু এই ঘটনাৰ পিছতে ডেকাচাং জাওকটা গাঁৱত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে প্ৰশাসনৰ সন্মুখতে এবাৰ কাজিয়া পুৰুষ মহিলাৰ টয়াময়া যুঁজ প্ৰশাসনে প্ৰথমে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰাই নাছিলে প্ৰশাসনৰ সন্মুখতে ভয়ংকৰ কুৰুক্ষেত্ৰৰ ৰণ আমি দেখিবলৈ পাইছো লাটমণ্ডল সহ কেইবাগৰাকী পুৰুষ মহিলা গুৰুতৰভাৱে আহত হয় এই সমগ্ৰ ঘটনাত আজগৰ আলী আৰু আকবৰ আলী পৰিয়ালৰ মাজত বহু দিনৰ পৰা আসলতে ভূমি বিবাদ চলি আছিল আৰু তাৰ পিছতে সেই ভূমি জব্দ কৰাক লৈ দুই পক্ষৰ মাজত প্ৰথমে হয় বাগবিতণ্ডা আৰু তাৰ পিছতে কাজিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় য'ত আদালতে নিৰ্দেশ দিছিলে আকবৰ আলী আদালতৰ কাষ চাপিছিলে আৰু আদালতে দিয়া নিৰ্দেশ অনুসৰি ভূমি জব্দ কৰিবলৈ গৈছিল আকবৰ আলী তাৰ লগতে আৰক্ষী আৰু লাটমণ্ডল কিন্তু সেই সময়তে বাগবিতণ্ডা হয় আৰু মাৰপিটৰ ঘটনা সংঘটিত হৈছে লাটমণ্ডলক আক্ৰমণ কৰিছে তাৰ লগতে লাটমণ্ডলক আক্ৰমণ কৰাৰ পিছতে ভূ নক্সা ফালি পেলোৱা হয় বুলি জানিব পৰা যায় আৰু এই ঘটনাৰ পিছতে ডেকাচাং জাওকটা গাঁৱত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হয় আৰু এনে ধৰণৰ ভয়ংকৰ ঘটনা এটা সংঘটিত হৈছে প্ৰশাসনৰ সন্মুখতে আমি এই প্ৰচণ্ড মাৰপিটৰ ঘটনা দেখিবলৈ পাইছো ভূমি বিবাদে লৈছে ভয়ংকৰ ৰূপ য'ত বহুদিনৰ পৰা চলি থকা ভূমি বিবাদে ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হয় পুৰুষ মহিলা উভয়ৰে ওলাই আহিছে আৰু এনেদৰে সংঘৰ্ষত লিপ্ত হোৱা পৰিলক্ষিত হয় আৰু এই সমগ্ৰ ঘটনাত লাটমণ্ডলো আহত হৈছে বুলি জানিব পৰা গৈছে ভূ নক্সা পৰ্যন্ত ফালি পেলোৱা হৈছে এই সমগ্ৰ ঘটনাত চাওক কেনেদৰে শ শ লোক ওলাই আহিছে ভূমি বিবাদক লৈ এই ভয়ংকৰ পৰিস্থিতি এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে পুৰুষ মহিলাৰ মাজত টয়াময়া যুঁজ যাৰ ফলত কেইবাগৰাকীও লোক আহত হৈছে বুলি জানিব পৰা গৈছে আৰু এই সমগ্ৰ ঘটনাত লাটমণ্ডলো আহত হৈছে ভূ নক্সা ফালি পেলোৱা হৈছে আৰু বহু সময়ৰ পিছতহে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় দীৰ্ঘদিনীয়া কাজিয়া এনেদৰে এতিয়া ভয়ংকৰ যুঁজলৈ পৰিণত হোৱা আমি দেখিবলৈ পাইছো পুৰুষ মহিলাৰ মাজত টয়াময়া যুঁজ এয়া এনেদৰে তেওঁলোকে কাজিয়াত লিপ্ত হৈছে প্ৰথমে বাগবিতণ্ডা তাৰ পিছতেই আক্ৰমণ ভূ নক্সা পৰ্যন্ত ফালি পেলোৱা হৈছে এই সমগ্ৰ ঘটনাত আৰক্ষী লাটমণ্ডল আৰু এটা পক্ষৰ পৰিয়ালৰ লোক গৈছিলে ভূমি জব্দ কৰিবলৈ বুলি কিন্তু সেই সময়তে বাগবিতণ্ডা হৈছিলে আনটো পক্ষৰ লগত আৰু তাৰ পিছতেই এই ভয়ংকৰ পৰিণাম আমি দেখিবলৈ পাইছো ডেকাচাং জাওকটা গাঁৱতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কুন্তলী আৰক্ষীৰ অধীনস্থ ডেকাচাং জাওকটা গাঁৱত এতিয়া প্ৰচণ্ড মাৰপিটৰ ঘটনা আমাৰ ওচৰত মন্তব্য আহি পৰিছে মন্তব্য শুনাই ল'ব বিচাৰিছো এইখিনি কমে যে এটাচমেণ্টটো যে দুই মাহ আগতে খুলি দিলে আজি যে মাটি সিহঁতক বুজাই দিব আহিছে মণ্ডল বাবু অথবা প্ৰশাসন আইনক আমি শ্ৰদ্ধা কৰোঁ বাৰ কৈ আছো কিন্তু সেইটো অৰ্ডাৰি মানে 2 মাহ আগতে যেটো অৰ্ডাৰ ওলাইছে সেইটো অৰ্ডাৰে আনি সিহঁতক আজি মাটি বুজাই দি গেছে অথচ এইটো অৰ্ডাৰ আগতে কিন্তু এইটো অৰ্ডাৰৰ কথা মণ্ডল বাবু কৈছে মাটিটো কাকো ডাইৰেকশন দিয়া নাই পুলিশেও কৈছে কিন্তু সেইটো অৰ্ডাৰি আজি আনিছে সিহঁতক বলে মাটিটো পজিশনত দিব লাগে বিবাদক কেন্দ্ৰ কৰি আহিছিলে আমাৰ ভূমি 937 নম্বৰ দাগৰ 9 বিঘা 2 কাঠা 12 লেছা জমি হেতু আমাৰ মাটিখিনি আমি আগৰ পৰাই খাই আছো কিন্তু মাজতে তেওঁলোকে এটা বিবাদ লগাই মাটিটো কেছ লগাই মাটিটো জব্দ হয় জব্দ হোৱাত 2022 চনতে খুলি দিয়ে মাটিটো কোৰ্টৰ পৰা আৰু আমাক হেণ্ডওভাৰ কৰিবলৈ দিয়ে অৰ্ডাৰ দিয়ে তেওঁলোকে হেতু অৰ্ডাৰক চ্যালেঞ্জ কৰি হাইকোৰ্টত এটা কেছ দিয়ে পিটিশন দিয়ে আকৌ হাইকোৰ্টে ঠিক সেম অৰ্ডাৰটো আগৰ যেটো সিভিল কোৰ্টৰ অৰ্ডাৰ আৰু আগৰ যেটো কোৰ্টৰ অৰ্ডাৰ আছিল
মেজিষ্ট্ৰেটৰ অৰ্ডাৰ, সেইখিনি মিলাই আকৌ এটা অৰ্ডাৰ দিয়ে, আমাৰ পজিশ্যনতে মাটিখিনি দিয়ে। ঠিক তেনেকেই আজি মানে কোৰ্টে আৰু এটা অৰ্ডাৰ দিয়ে যে মাটিখিনি এক্সিকিউট কৰি আমাক বুজাই দিব লাগে, আৰু আমাক সমজাই দিয়াৰ কাৰণে আমাৰ চমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে SK মহোদয়, লাট মণ্ডল মহোদয় আৰু চমৰীয়া আৰক্ষী বিষয়া, বক আৰক্ষী বিষয়া তেওঁলোকে আমাৰ ইয়াত উপস্থিত হয়। তেওঁলোকে আহি আমাৰ মাটিখিনি সমজাই দিয়ে, কিন্তু সোমেশ নামৰ যিটো আমাৰ অপজিট পাৰ্টি, তেওঁলোকৰ মানে মহিলাসকলক লৈ আমাৰ ওপৰত আক্ৰমণ কৰে। আমাৰ ইতিমধ্যে আমাৰ SK সাহেবক আক্ৰমণ কৰে, সেইখিনিও আপোনালোকৰ কেমেৰাত নিশ্চয় বন্দী আছে। চুলেমান আলী তেওঁলোকে আক্ৰমণ কৰে, আৰু লিয়াকত আলী আৰু কেইবাজনক তেওঁলোকে আক্ৰমণ কৰে। কিন্তু পুলিচে আমাক মাটিখিনি সমজাই দিয়ে, আমাক খেতিত যাবলৈ অনুমতি দিয়ে, আৰু চবৰে আগতে তেওঁলোকে কৈ দিয়ে যে এই মাটিখিনি আজিৰ পৰা এই ছেকেণ্ড পাৰ্টি অৰ্থাৎ মোৰ নাম আব্দুল কাদের আমাক দি দিয়ে, আৰু আমাক সেইখিনি খেতি বাতি কৰিবলৈ খাবলৈ দিয়ে। কিন্তু তেওঁলোকে মাজতে যোৱা ৰাতি এই খবৰটো পাই যিটো ৰাস্তাইদি আমি মাটিত নামিব লাগিব, সেই তাতে এটা ঘৰ বনাই এটা চালি বনাইছে। বেৰা চেৰা দিয়া নাই, কিন্তু মাটি কাটি মাটি খান্দি সেই জব্দ মাটি খান্দি চালি বনাইছে। আইনৰ বিৰুদ্ধে গৈ মাটি এটাষ্ট হোৱা মাটিত তেওঁলোকে খান্দি ঘৰ বনাইছে, আৰু সেই বিষয়ে আমি আৰক্ষী বিষয়া বা চক্ৰ বিষয়া মহোদয়ক এপ্লিকেশ্যন দিছো। আৰু এইটোৱে ঘটনাটো এতিয়া মই আইনৰ আশ্ৰয় বিচাৰিছো, কাৰণ তেওঁলোক ভেৰি ক্ৰুৱেল মেন, তেওঁলোক বহুতে মানে একেবাৰে বেয়া মানুহ, আইন কানুন নামনা মানুহ, আৰু কোনোদিনে তেওঁলোকৰ ওপৰত 3টা-4টাকে কেছ থাকে, চৰতো তেওঁলোকে মাৰপিট কৰি থাকে সদায় মানুহৰ লগত। কিন্তু এতিয়া আমি আইনৰ মাজতে আছো, আমি আইনৰ ওচৰতে গৈ আছো। এতিয়া আমি আমাৰ ৰাজহ চক্ৰ বিষয়া মহোদয়লৈ অনুৰোধ জনাম, আৰু আমাৰ কামৰূপ জিলা উপায়ুক্ত মহোদয়লৈ আমাৰ বিনম্ৰ অনুৰোধ থাকিব, আজিৰ যিটো ঘটনা, যিটো কাৰুকাৰ্য হৈ গ'ল আৰক্ষী বিষয়াসকলৰ সন্মুখতে, SKৰ সন্মুখতে, গতিকে এই বিষয়ৰ ওপৰত যাতে উচিত তদন্ত কৰি উচিত ব্যৱস্থা লয়। আৰু আমাৰ এই দুখীয়া পৰিয়ালটো, মোৰ সৰু সুৰা যিটো তেওঁলোকৰ ল'ৰা ছোৱালী আছে, তেওঁলোক খুবেই দুখীয়া, তেওঁলোকৰ 6.5 বিঘা মাটি, আমাৰ তাতে 3 বিঘা মাটি।